কলতুলিকাক লৈ ৰাজনীতি কৰা নচলিব, কলতুলিকাক লৈ ৰাজনীতি কৰা নচলিব, কলতুলিকাখন গুমা জীৱিত অন্তৰ্ভুক্ত কৰিব লাগিব, আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী, আমাৰ দাবী। ৰেডি হৈছে? ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকল। আজি আমি কলতুলি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজি আমি চেঙা ৰাজচক্ৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ দিলোঁ। শেহতীয়া ডিলিমিটেশ্যনৰ ফলত আমাৰ গুমাগাঁও পঞ্চায়তৰ পৰা কলতুলি গাঁওখন কৰ্তন কৰি দক্ষিণ গুদিনী গাঁও পঞ্চায়তত দিয়া বুলি আমি ৰাইজে অৱগত হৈছোঁ। সেই মৰ্মে আমি ইয়াৰ আগতে ৰাইজে বহুত ছিগনেচাৰ কৰি আমি হিয়াৰিঙত উপস্থিত হ'লোঁ। হিয়াৰিং উপস্থিত হোৱাৰ পিছতো আমি অফিচিয়েলিভাৱে যিখিনি গম পালোঁ, আমাৰ পূৰ্বৰ গাঁওখন কলতুলিৰ পৰা কৰ্তন কৰা হৈছে, এতিয়ালৈকে ঠিক কৰি দিয়া হোৱা নাই। গতিকে সেই হিচাপত আজি কলতুলিৰ সমূহ মহিলা ৰাইজ আৰু দুখীয়া ৰাইজ আজি চাৰ্কল অফিচত আহিছে। চাৰ্কল অফিচত আহি তেখেতৰ নিজ দাবী, কলতুলি গাঁওখন পূৰ্বতে গুমাগাঁও পঞ্চায়ত আছিল, এতিয়াও গুমাগাঁও পঞ্চায়ত ৰাখিব বুলি আমাক ৰাইজে বহুত দাবী আজি আমি চাৰ্কল অফিচত মহোদয়ক জনালোঁ। আশ্ৰাবুত মুৰ্দাবাদ নহয়, এই ক্ষেত্ৰত আমি আমাৰ ৰাইজৰ তৰফৰ পৰা দৃষ্টিগোচৰ হৈছে, এই ক্ষেত্ৰত বিধায়কৰ হস্তক্ষেপ আছে। কলতুলি গাঁওখন কৰ্তন কৰাৰ ফলত বিধায়ক মহোদয়ৰ হস্তক্ষেপ কৰিছে। ইয়াতে বিধায়ক মহোদয়ৰ চক্ৰান্তত কলতুলি গাঁওখন, কাৰণ দক্ষিণ গুদিনী গাঁও পঞ্চায়তত গৈছে। কাৰণ গুমাগাঁও পঞ্চায়তত 10খন ৱাৰ্ড, 10খন ৱাৰ্ডত গুমাগাঁও পঞ্চায়ত গৰাখহনীয়া পঞ্চায়ত, আপোনালোকে চবেই জানে। গুমাগাঁও পঞ্চায়তখন নদীয়ে গৰাখহনীয়া বিভিন্ন পঞ্চায়তত মানুহ সিঁচৰিত হৈছে। এই ক্ষেত্ৰত গুমাগাঁৱত তাৰাবাৰী, বালাপাৰা, গুমা, লক্ষীপুৰ, মূৰ্চাগান্ধী সব গাঁৱৰ কণ্ডিশ্যন একেই। এই ক্ষেত্ৰত বেলেগ কোনো গাঁৱৰ কোনো হস্তক্ষেপ নকৰি আমাৰ বিধায়ক মহোদয়ে অকল কলতুলি গাঁওখন দক্ষিণ গুদিনী গাঁও পঞ্চায়ত দিছে। এইখিনি আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে এই কলতুলিৰ ৰাইজে 80% ভোট দিয়ে আমাৰ কলতুলিৰ ৰাইজে তেখেতক বিধায়ক বনাইছিল। এই ক্ষেত্ৰত এই বিধায়কজনে আমাৰ কলতুলিৰ ৰাইজৰ লগত যেটি প্ৰতাৰণা কৰিলে, সময়ত এটি উত্তৰ দিব আমাৰ কলতুলিৰ ৰাইজে। গতিকে কলতুলিৰ ৰাইজে আজি নিজ দাবীৰ কাৰণে আজি বিধায়ক মহোদয়ক ইমান মৰম কৰাৰ পিছতো কলতুলিৰ ৰাইজে আজি এই চাৰ্কল অফিচত ধৰ্ণা দিব লগা হৈছে। কাৰণ এইটো আমাৰ বিধায়ক মহোদয়ৰ চক্ৰান্ত বুলি আমি ইতিমধ্যে অলপ গম পাইছোঁ। বহুত অসুবিধা। দক্ষিণ গুদিনী গাঁও আৰু গুমাগাঁও পঞ্চায়ত মিনিমাম 10 কিলোমিটাৰ যাব লাগিব। দক্ষিণ গুদিনী গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয়, বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। মাজত এটা বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় আছে, সেইটো পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। আৰু পিছত দক্ষিণ গুদিনী গাঁৱত এটা গাঁও মাত্ৰ ইপাৰত আছে দক্ষিণ গুদিনীত। বাকী যিকেইটা 10টা গাঁও আছে সবকেইটা তলত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব। গতিকে এই ক্ষেত্ৰত কলতুলি গাঁৱৰ লগত কিয় ইমান বেমেনি কৰা হ'ল, কলতুলি গাঁৱৰ ৰাইজক ইমান কিয় দুৰৱস্থা কৰা হ'ল, আমি ৰাইজে বুজি নাপালোঁ। সেই হিচাপত আজি আমি ৰাইজে চাৰ্কল অফিচাৰ মহোদয়ক আজি স্মাৰকপত্ৰ দিলোঁ, যাতে আমাৰ কলতুলি গাঁওখন পুনৰ গুমাগাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এইখিনি কলতুলি জিপিটো মানে এই দক্ষিণ গুদিনীত নিয়াতে মানে আমি যেইকেইটা আছোঁ গোটেইকেইটা মানে আত্মসহায়ক গোটৰ মানুহ মহিলাসকলে। আমিতো চলিবিলাকতো নাওমান চলি থৈ মানে মিটিং চিটিঙত যাব লাগে। এতিয়া যদি দক্ষিণ গুদিনীত যদি পেলায় তো কেনেকৈ যাম? এই সৰু চলি থৈ কিনে সিহঁতক স্কুল কলেজৰ কথা আছে আৰু মোৰ বহুত কাম কাজ আছে, নাথাকা বুলি এটা পঞ্চায়তত কিমান কাম থাকে। আজিকালিতো মাইকী মানুহৰে কাম বেছি, মতাগিলাটো য'তে ত'তে এই বিদেশী ক'ত যাই কিনে কাম কৰি থাকে। তে আমাৰ ৰাইজৰ পৰা আপোনাৰ অনুৰোধ ৰখা হ'ল, আমাৰ পঞ্চায়তটো গুমা পঞ্চায়ত যেন থাকিব লাগে কলতুলি গাঁৱতে। বাসিন্দা হওক, আমি ইয়ালৈ আহিছোঁ আজি আমাৰ কলতুলি গাঁওখন গুমা জিপিৰ পৰা আঁতৰাই নি কিনে দক্ষিণ গুদিনীত পেলাব খুজিছে। গতিকে আমি সেইটো নিবিচাৰোঁ। আমি কলতুলিৰ বাসিন্দা, আমি গুমা জিপিৰ মানুহ, গতিকে আমি গুমা জিপিতে থাকিম। আমাৰ ইয়াতে বহুতকেইটা সংগঠন আছে, আমি আত্মসহায়ক গোটৰ পৰা সংগঠন কৰিছোঁ, সংগঠনৰ ফালৰ পৰা মানুহ আমি আহিছোঁ আৰু গাঁৱৰ মানুহগিলাও আহিছে। গতিকে আমাৰ কলতুলি গাঁওখন আমাৰ গুমা জিপিত থাকিব লাগিব, এইটোৱে আমাৰ অনুৰোধ। আৰু আমি দক্ষিণ গুদিনীলৈ যাব বিচৰা নাই, আমাৰ বহুতে অসুবিধা। গতিকে আমি জন্মৰ পৰাই ইয়াতে থাকি গৈছোঁ এই জিপিত, গতিকে আমি এই জিপিতে থাকিম আৰু ভৱিষ্যতলৈ এই জিপিতে থাকিম। গতিকে আমাৰ গুমা জিপিয়ে লাগে, আমি বেলেগ ঠাইলৈ গুচি নাযাওঁ। এয়ে মই সেইখিনি ক'বলগীয়া কথা।